কেনেকুৱা লাগিছে আপোনাৰ গানটো? ধুনীয়া লাগিছে গান। ধুনীয়া লাগিছে। এইবাৰ বৰলা গানটো চলিব চাগে? চলিব নিশ্চয় আপোনালোকে ৰাইজে সাপোৰ্ট কৰিব পাৰিব। নমস্কার বন্ধুগিলান, একটা নতুন রাজবংশী গানের ভিডিওর শুটিংয়ের কাম চলিয়া আছে। গান গো আমার ধনজিৎ ভাইটিয়ে গাইছে। গান গোটেৰ নাম হল বৰলা। এনে কিছুমান দৃশ্য আপোনালোকক দেখাব ওলাইছোঁ। আমাৰ হিৰো ধনজিৎ পাঠক ভাইটি মেকআপ লৈ আছে। এনেই ধুনীয়া আৰু বেছি ভাল লগা হৈছে। ফূৰ্তি লাগছে না? আৰু এইখিনি হ'ল কইনাখিনি মেকআপ লৈ আছে। কইনাখিনিৰ নাম হ'ল মৰমী ৰায়। এনেকা কৰি আমাৰ ভগৱানক সেৱা প্ৰাৰ্থনা জনাই আজিৰ শ্বুটিঙৰ কাম আৰম্ভ কৰা হ'ল, যাতে ভালে কুশলে কাম হৈয়া উঠে আৰু এইবাৰ বিশ্বতে যাতে আমি গান ৰিলিজ কৰিব পাৰোঁ, চবৰে এই গোটেই কামনা। এইবাৰ বিশ্বতে আহি আছে চবে নাচিব পৰা এটা গান গোটেৰ নাম হ'ল বৰলা। গানটোৰ লগত জড়িত আমি আন ব্যক্তিসকলৰ দুই এষাৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। ইফালে আমাৰ মেকআপ আৰ্টিষ্ট আছে। ভণ্টি, কি নাম আছিল আপোনাৰ নামটো? পিংকি। আপুনি ৰাজবংশী গানত এইবাৰ প্ৰথম আহিছে চাগে বঙাইগাঁৱত? ভাল লাগছে না? গানটাৰ নাম হ'ল আমাৰ বৰলা না বাইদেউ? আৰু আপুনি গানটোৰ কাৰণে খুব কষ্ট কৰিছে, ভাল লাগিছে। চবে কষ্ট কৰিছে। ধন্যবাদ 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 ভণ্টি, ধন্যবাদ। গান গোটেৰ লগত জড়িত থকা গোটাই কলা কৌশলীৰ লগতে গুৰু ডেন্স কৰা ভাইটি ভণ্টিসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গান এইবাৰ বিশ্বতে আহিব, সকলোৱে যাতে গানটো আদৰি লয়, এয়াই আমাৰ আশা। অভিনেত্ৰী হিচাপত কাম কৰিছে আমাৰ ভণ্টি। কি নাম আছিলে ভণ্টি? মৰমী ৰায়। ৰাজবংশী গানত আপুনি প্ৰথম কাম কৰিছে? আগতে কৰিছে। কেনেকুৱা লাগিছে আপোনাৰ গানটো? ধুনীয়া লাগিছে। এইবাৰ বৰলা গানটো চলিব চাগে? চলিব নিশ্চয় আপোনালোকে ৰাইজে সাপোৰ্ট কৰিব পাৰিব। আৰু আপোনাৰ খুব সুন্দৰ অভিনয় কৰিছে আৰু আশা কৰোঁ ৰাইজে আপোনাৰ অভিনয় আদৰি ল'ব। ৰাইজে সুন্দৰদৰে আদৰি ল'ব। আপোনালোকে অতি সোনকালে আপোনালোকৰ হয় হয়। গানটোৰ নাম আছিলে বৰলা ন বাইদেউ? বৰলা। ঠিক আছে। আৰু এই গান ভিডিঅ' আকাৰে জীৱিত কৰি তুলিছে কৰিঅ'গ্ৰাফাৰ ভাইটি অৰূপ নাথ। সুন্দৰ কৰিঅ'গ্ৰাফাৰ কৰিছে। এইদৰে আজিৰ গানটো সমাপ্ত হ'ল। গানটোৰ নাম হ'ল বৰলা। সকলোৱে আদৰি ল'ব।